ৰাজস্থানৰ পৰা ঘৰ আহোঁতে মানে গুৱাহাটী আহোঁতে কি কিনিছিলোঁ আপোনালোকক দেখুৱাম। দিল্লীৰ পৰা কিনিছিলোঁ গোটেইখিনি। এইখন এখন শাৰী, এইখন লৈছিলোঁ মই সৰোজনীৰ পৰা 400 টকাত, চাওক পাৰ্পল কালাৰৰ। আৰু এখন শাৰী কিনিছিলোঁ, আৰু এইখন লৈছিলোঁ পালিকা বজাৰৰ পৰা, চাওক এইখন লৈছিলোঁ 500। আৰু এইটো এটা স্লিভলেছ টপ লৈছিলোঁ, এইটো 50 ৰুপিজ লৈছিলে। আৰু এটা আছিলে এইটো স্লিভলেছ টপ ক্ৰপ 50 ৰুপিজ। এইটো এটা কুৰ্তি, এইটো 100 লৈছিলে। এনেকুৱা এটা আছে, মোৰ পুৰণা এটাও আছে। তাৰপিছত এই শ্বাৰ্টটোতো সকলোৱে দেখিছে, এইটো জাৰা কপি, এইটো পিন্ধিছোঁ, জাৰা কপি 200 সৰোজনী। তাৰপিছত এইটো স্কাৰ্টটো উলেন টাইপ স্কাৰ্ট হয়, এইটো 250 লৈছিলে ফ্ৰম সৰোজনী মাৰ্কেট। আৰু এইটো পালাজো টাইপৰ এটা পেণ্ট, এইটো লৈছিলে 200 ফ্ৰম সৰোজনী। এয়া মোজা পাৰ পেয়াৰ 20 ৰুপিজকৈ লৈছিলে। আৰু এইটো এটা হলো মলো পেণ্ট ট্ৰেভেলিঙৰ কাৰণে, আৰু এইটো লৈছিলে 150। কুৰ্তি কিনিছিলোঁ, কুৰ্তিকেইটা চাওকচোন, এইটো চাওক, এটা কুৰ্তি 100 টকা, আৰু এটা কুৰ্তি এইটো 100 টকা। 100 টকীয়া হ'ব পাৰে দেই, কিন্তু কোৱালিটি বহুত ধুনীয়া হয়। আৰু এইটো এটা 100 টকা। তিনিটা কুৰ্তি লৈছিলোঁ 100 টকা দি। আৰু এইটো এটা ক্ৰপ টপ হাইনেক টাইপৰ, চাওকচোন কেনেকুৱা লাগিছে জনাব। এইটো চাওক, এইটো পিন্ধিছোঁ মই, ভাল লাগে পিন্ধি। এইটো লৈছিলে 50 ৰুপিজ। এইটো হৈছে লাষ্ট বাট নট এট দ্য লিষ্ট, ব্লেক কালাৰ টপ এটা, ৰুপিজ 100 ফ্ৰম সৰোজনী মাৰ্কেট। এয়া আছিলে শ্বপিং হল। বাই বাই।